নমস্কাৰ, আজি আমি আলোচনা কৰিম প্ৰথম বৰ্ষৰ প্ৰথমটো চেপ্টাৰ নেচাৰ অফ বেংক বা বেংকৰ প্ৰকৃতি সম্বন্ধে। ইয়াৰে প্ৰথমটো পইণ্ট হ'ল ইভলিউশ্যন অফ বেংক। গতিকে আজি আমি ইভলিউশ্যন অফ বেংক বা বেংকৰ ক্ৰমবিকাশৰ বিষয়ে আলোচনা কৰিম। বেংক শব্দৰ উৎপত্তি, অৰিজিন অফ দ্য ৱৰ্ড বেংক। বেংক শব্দৰ উদ্ভৱ সম্পৰ্কে পণ্ডিতসকলে একমত নহয়। কিছুমান পণ্ডিতৰ মতে বেংক শব্দটি বেংকাছ বা বেংকো মানে বেঞ্চ শব্দৰ পৰা উদ্ভৱ হৈছে। তেওঁলোকৰ মতে আদিতে ইউৰোপৰ ইহুদীসকলে উত্তৰ ইটালীৰ লেম্বৰ্ডিৰ বজাৰত বেঞ্চত বহি টকা পইচাৰ লেনদেন কৰিছিল। এইদৰে ঋণৰ আদান প্ৰদান কৰোঁতে কোনো ইহুদী লেনদেনত ব্যৰ্থ বা অসমৰ্থ হ'লে তেওঁৰ বেঞ্চ বা বেংকো ভাঙি পেলাইছিল। এই কাৰ্যৰ পৰা বেংক্ৰাফ্ট বা দেৱালীয়া শব্দৰ উৎপত্তি হোৱা বুলি অনুমান কৰে। অৰ্থাৎ বেংক শব্দটি বেংকাছ বা বেংকো আৰু বেংকৰ যিটো মিনিং সেই বেংকৰ মিনিংটো বেঞ্চ, অৰ্থাৎ আমি চকী বুলি ক'ব পাৰোঁ। আমাৰ অসমীয়া শব্দত চকী বুলি কওঁ। এটা সময়ত ইহুদীসকলে টকা পইচাৰ লেনদেন কৰিছিল বা ব্যৱসায় বাণিজ্য কৰোঁতে টকা পইচা লেনদেন কৰিছিল আৰু তেওঁলোকে সেই টকা পইচাৰ লেনদেনবিলাক বেঞ্চৰ ওপৰত বহি কিনে তেওঁলোকে কৰিছিল। এতিয়া কেতিয়াবা যদি সেই লেনদেনবিলাক মিলা নাছিল, তেতিয়া ইহুদীসকলে সেই বেঞ্চখন ভাঙি পেলাইছিল আৰু সেই বেঞ্চ বা বেংকো শব্দটোৰ পৰা এই বেংক শব্দটো উৎপত্তি হোৱা বুলি ইয়াতে উল্লেখ কৰা গৈছে। আৰু কালক্ৰমত এই বেংক্ৰাফ্ট অৰ্থাৎ বেংক্ৰাফ্ট মানে দেৱালীয়া, এই দেৱালীয়া শব্দটোৰ উৎপত্তিও এই বেংক বা বেঞ্চ শব্দৰ পৰা উদ্ভৱ হোৱা বুলি অনুমান কৰা গৈছে। আন কিছুমান পণ্ডিতে ওপৰৰ ব্যাখ্যাটো মানি নলয়। তেওঁলোকৰ মতে জাৰ্মান শব্দ ব্যাক মানে যৌথ পুঁজি বা নিধি, ইটালিয়ান ভাষালৈ ৰূপান্তৰিত হৈ বেংকৰ শব্দৰ উৎপত্তি হৈছে। তেওঁলোকে ভাবে যে জাৰ্মানসকলে ইটালীৰ বহুতো ঠাইত আধিপত্য চলোৱাৰ সময়ত আন জাৰ্মান শব্দৰ লগতে ব্যাক শব্দক ইটালিয়ানসকলে বেংক হিচাপে ৰূপান্তৰিত কৰিছিল। এতিয়া আকৌ কিছুমান পণ্ডিতে যিটো বেংক শব্দ, সেই বেংক শব্দটো জাৰ্মান শব্দৰ ব্যাক মানে ব্যাক মানে যৌথ পুঁজি বা নিধি, ইটালিয়ান ভাষালৈ ৰূপান্তৰিত হৈ বেংকৰ শব্দৰ উৎপত্তি হৈছে বুলি তেওঁলোকে ঠাৱৰ কৰে। মানে কি, যৌথ পুঁজি মানে হ'ল মিউচুৱেল ফাণ্ড। এতিয়া জাৰ্মানসকলে বিশ্বযুদ্ধৰ সময়ত বিভিন্ন ঠাইত আধিপত্য স্থাপন কৰিছিল, তাৰে মাজত ইটালীও এখন আছিল। গতিকে সেই জাৰ্মানসকলে যেতিয়া আধিপত্য স্থাপন কৰিছিল, সেই জাৰ্মান ভাষাৰ যিটো ব্যাক বা ইয়াতে অসমীয়াত ব্যাক বুলি লিখা আছে, ইংলিছত এইটো ব্যাক হয়, বা ব্যাক যিটো যৌথ পুঁজি বা নিধি বুলি ইটালিয়ান ভাষালৈ ৰূপান্তৰিত, মানে জাৰ্মান ভাষাত যিটো যৌথ পুঁজি বুলি কয়, সেইটো বস্তু ইটালিয়ান ভাষালৈ ৰূপান্তৰিত হৈ কিনে সেইটো শেষত গৈ কিনে বেংক শব্দ হোৱা বুলি বা বেংক হিচাপে হোৱা বুলি বেংক হিচাপে ৰূপান্তৰিত হোৱা বুলি ইয়াতে উল্লেখ কৰা আছে।